মানে মোৰ মা আজি 3 দিন হল মেডিকেলত মঙ্গলদৈ সিভিল হস্পিটেলত এডমিট আছে। এতিয়া মোৰ সৰু সিস্টাৰ নাম আক্তাৰা পাৰভিন, তাই লগত আছে মাৰ লগত, আৰু কোনো নাই। এতিয়া মই আছো মোৰ ঘৰত। এতিয়া আজি ৰাতিপুৱা 9টামান বজাত তাই নাই, হস্পিটেলৰ পৰা নিৰুদ্দেশ। এতিয়া তাক মই ফোন কৰি আছো, ৰাতিপুৱাৰ পৰা তাক ফোনত মানে পাৱা নাই, মোবাইলটো সুইচ অফ আছে। তেতিয়া মই ভাবিছোঁ মোবাইলটো কিবা কাৰণত সুইচ অফ হ'ব পাৰে, যেহেতু মেডিকেলত আছে, চাৰ্জ দিব পৰা দৌৰাদৌৰিত আছে, সেইকাৰণে আমি সেনেকৈ ভাবিছোঁ মেডিকেলতে আছে বুলি গম পাইছোঁ, মানে ভাবিছোঁ আৰু। তেতিয়া মই ভাত চাত বনাই লৈ পেচেণ্টৰ কাৰণে আৰু মোৰ ভণ্টিৰ কাৰণে মই তিনি ঘণ্টামান পিছত হস্পিটেলত আহি পাইছোঁ। পাৱাৰ পিছত মা কান্দি আছে যে 9টা বজাৰ পৰা মোক মানে খুৱাব বুলি চাহ আনিবলৈ গৈছে ৰাতিপুৱা, মানে মোক কিবা খাবৰ কাৰণে আনিবলৈ গৈছে, যোৱাৰ পিছৰ পৰা আৰু অহা নাই, এইবিলাক কৈ মানে কান্দি আছে। তেতিয়া আমিতো বহুত টেনশ্যনত পৰি গ'লোঁ যে ক'ত গ'ল। কিন্তু এটা মানুহৰ ওপৰত আগৰ পৰাই আমাৰ সন্দেহ আছে, সেই মানুহজনীক মানে আমি লগে লগে থানাত গ'লোঁ, মঙ্গলদৈ আৰক্ষী চকীত গ'লোঁ। যোৱাৰ পিছত তাতে যাই পেলাই এজাহাৰ এখন দিলোঁ যে হস্পিটেলৰ পৰা আজি ৰাতিপুৱা 9টামান বজাত মোৰ ছিষ্টাৰজনী নাইকিয়া হৈ গৈছে। তাৰপিছত এজাহাৰ দিয়াৰ পিছত তাৰ আধা ঘণ্টামান পিছত যিজন মানুহৰ ওপৰত মোৰ সন্দেহ হৈছে সেইজন মানুহক মই ফোন কৰিছোঁ। কৰাৰ পিছত সেইজন মানুহে মোৰ ডাইল কলৰ নাম্বাৰটো ব্লক কৰি থৈছে। হোৱাটছআপত 3বাৰ কল কৰাৰ পিছত 4বাৰৰ মূৰত ফোনটো ৰিচিভ কৰিছে। কৰাৰ পিছত কৈছোঁ, আক্তাৰাক তই লৈ গৈছা না, মা এতিয়া মৃত্যুৰ লগত যুঁজি আছে, তই আক্তাৰাক হস্পিটেলৰ পৰা কিডনেপ কৰিলি। সি কৈছে তহঁতৰ লগত চেলেঞ্জ কৰিছিলোঁ নহয় যে উঠাই আনিম বুলি, আজি উঠাই আনিলোঁ, দেখাই দিছোঁ। এইটো কথা যে কৈ আছে হোৱাটছআপত এই মঙ্গলদৈ থানাত যিজন মানে অমেন আছে, লেডিজ পুলিচ, তাৰ আগত মই লাউড স্পীকাৰ দি সিহঁতকো শুনাইছোঁ, সিহঁতেও কথাবিলাক শুনিছে। মোৰ মোবাইলত ৰেকৰ্ডিংটো হোৱা নাই, যিহেতু হোৱাটছআপত ৰেকৰ্ডিং নহয়। সেইবিলাক শুনা পাইছে যে জয়নাল নামৰ মানুহটো, জয়নাল আব্দিন নাম, তাই লৈ গৈছে বুলি নিজে স্বীকাৰ কৰিছে। জয়নালৰ ঘৰ খাৰপিটিয়াত। তাৰমানে তাই বিয়া পাতাৰ বুলি প্ৰস্তাৱ দিছিলে, তাত 2জনী কন্যা আছে অলৰেডি আগৰ। এতিয়া তাৰমানে তাই বিয়া পাতিব, মোৰ ছিষ্টাৰজনী তাৰমানে হাই ছেকেণ্ডাৰী ক্লিয়াৰ কৰি 3 বছৰ নাৰ্ছিং পঢ়িছে। কৰাৰ পিছত মঙ্গলদৈ কৰিম চৌক হস্পিটেলত নাৰ্ছিঙৰ প্ৰেক্টিকেল কৰি আছে আজি 6 মাহ ধৰি। এতিয়া জয়নালৰ অত্যাচাৰত তাই 2 মাহ হ'ল হেৰিত মোৰ মাৰ ঘৰত আছে, কুৰবানী ঈদত গৈছে আৰু অহা নাই। মাৰ ঘৰত নমাটি দৈ পাম, থানা হ'ল দলগাঁও। আমাৰ পুলিচে তাৰমানে আমাক এটা জেণ্টছ পুলিচ লগত দি মহিলা আৰক্ষী চকীত পঠাই দিলে, মানে এই লোকেশ্যন ওলাবৰ কাৰণে। তাতে লোকেশ্যন মাৰিছে, মোবাইলটো চুইচ অফ আছে, লোকেশ্যন কৰিব পৰা নাই। এতিয়া আৰক্ষীৰ তাত এইটোৱে বিচাৰিছোঁ, যিহেতু আমাৰ মা হস্পিটেলত এতিয়াও আছে এডমিট, মা যদি এইটো কথা গম পা যে মোৰ ছোৱালীজনী নাইকিয়া হৈ গৈছে, তেতিয়া মা মৰি যাব, ডেথ হৈ যাব লগে লগে। সেইকাৰণে মই আৰক্ষীৰ ওচৰত এটাই অনুৰোধ কৰিছোঁ, যেনেকাই নহওক এইটো তদন্ত কৰি সোনকালে ওলাই দিব লাগে, মাৰ জীৱনটো বচাব লাগিব। আৰু সেই মোৰ ছিষ্টাৰজনীক যে লৈ গৈছে, যোনে লৈ গৈছে তাৰ লগতো কোনো কাৰণত সি নাযায়, আৰু বিয়াৰ আগতে প্ৰস্তাৱ দিছিলে, আৰু আগতেও আমি কেছ দিছিলোঁ থানাত তাৰ অত্যাচাৰত। এতিয়া তাই হস্পিটেলৰ পৰা জবটো এৰি দিলা অলৰেডি, ইয়াৰ কাৰণে একমাত্ৰ। জয়নালে তাৰমানে শৰ্ট বিজনেছ, তাৰমানে এগ্ৰিকালচাৰৰ কিবা কৰে, আৰু তাৰ এখন বুলৰো গাড়ী আছে। তাই তাৰমানে কিবা 2 নম্বৰী বিজনেছ কৰে।